হেল্ল' এভৰিৱান, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফ্ট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিব ওলাইছোঁ ক্লাছ 9ৰ মেথছৰ অনুশীলনী 1.5ৰ কুৱেশ্যন নম্বৰ 5। যোৱা ক্লাছত আমি ইয়াৰ আগৰ কুৱেশ্যনকেইটা আলোচনা কৰিছিলোঁ, তো আজি আলোচনা কৰিম কুৱেশ্যন নম্বৰ। ইয়াতে দিছে তলৰ ৰাশিৰ হৰবিলাক পৰিমেয় কৰা। ইয়াতে তোমালোকে ধৰিব পাৰিছা যিকেইটা আমাৰ হৰ দিয়া আছে আৰু আটাইকেইটা আমাৰ কি হৈ আছে, অপৰিমেয় সংখ্যা হৈ আছে, হয়নে? আমি জানো যে ৰুটৰ ভিতৰত যদি মৌলিক সংখ্যা থাকে তেতিয়াহ'লে সেইবোৰক আমি কি বুলি জানো, অপৰিমেয় সংখ্যা, হয়নে? এতিয়া ইয়াতে চোৱা √7 আছে, হয়নে? √5 আছে, দেখিছা √2 আছে, এইবোৰ হৈছে কি একোটা অপৰিমেয় সংখ্যা। এতিয়া আমি কি কৰিব লাগিব, এই তলৰ যিকেইটা সংখ্যা আছে সেই সংখ্যাকেইটা আমি পৰিমেয় কৰিব লাগিব। ঠিক আছে, বুজি পাইছা? এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটোত দিছে চোৱা 1/√7 আৰু ইয়াতে যিটো √7 আছে এই √7টোক আমি কি কৰিব লাগিব, পৰিমেয় কৰিব লাগিব। কুৱেশ্যনকেইটা কৰাৰ আগতে আমি কেইটামান কথা জানি ল'ব লাগিব যে চোৱা, আমি জানো যে √2টো কি এটা অপৰিমেয় সংখ্যা, হয়? এতিয়া এই √2টোক আমি যদি চোৱা √2 × √2 বুলি পাতো ইজ ইকুৱেল টু কিমান হ'ব চোৱা, দুইটা যিহেতু ৰুটৰ ভিতৰত আছে আমি এডাল ৰুট দি পেলাই দুইটা ভিতৰৰ দুটা ইনটু কৰিব পাৰোঁ, হয়নে? তেতিয়া আমাৰ কিমান হ'ব, √2 × 2 হ'ল। এতিয়া চোৱা কিমান হ'ব, 2 × 2 = 4। ইয়াতে চোৱা যিহেতু √4 পালোঁ ন, √4টোক আমি জানো যে 2 × 2 = কিমান, 4, হয়নে? গতিকে আমি ইয়াক কি কৰিব পাৰোঁ, √over বাহিৰত উলিয়াই লৈ আহিব পাৰোঁ। মানে চোৱা আমি জানো যে 4 বৰ্গমূল কিমান, 2, গতিকে আমি কি √4 = আমি কিমান লিখিব পাৰোঁ, 2 লিখিব পাৰোঁ। ঠিক আছে, ঠিক তেনেদৰে আমাৰ √7টো আছে ন, √7টোক আমি কেনেকৈ লিখিব পাৰোঁ, √7 × √7, বুজি পাইছানে? গতিকে ইয়াৰ ইকুৱেলটো কিমান হ'ব, 7 হ'ব। বুজি পাইছা? দুইটা আমি ইনটু কৰিলে যেনেকৈ ইয়াত 2 পালোঁ তেনেকৈ ইয়াত আমি কিমান পাম, 7 পাম। ঠিক তেনেদৰে ধৰা √5ক যদি আমি কৰোঁ, √5 × √5 ইজ ইকুৱেল টু আমি কিমান বুলি লিখিব পাৰোঁ, 5 বুলি লিখিব পাৰোঁ। বুজি পাইছা? এইকেইটা কথা তোমালোকে মন কৰিব লাগিব। আকৌ চোৱা যদি √5 হোল স্কোৱাৰ থাকে তেতিয়া আমি ইয়াক কি কৰিব পাৰোঁ, 5 লিখিব পাৰোঁ। মানে √over আৰু স্কোৱাৰ কটা যায়, গৈ পেলাই কিমান পাওঁ আমি, 5 পাওঁ। 5ৰ জেগাত যিকোনো সংখ্যা হ'ব পাৰে, গতিকে এই দুটা কথা মন কৰিবা। এতিয়া চোৱা আমাৰ ইয়াতে দিছে 1/√7 হ'ল। এতিয়া √7টোক আমি কেনেকৈ পাতিম চোৱা, 1/√7 ইনটু কৰি দিবা আকৌ 1/√7, কাৰণ 1/√7 ইজ ইকুৱেল টু আমি কি কৰিব পাৰোঁ, √7 × √7 কৰিব পাৰোঁ, হয়নে? যিহেতু আমি তলৰ √7 পাতিছোঁ গতিকে ওপৰতো আমি কি পাতিব লাগিব, √7 পাতিব লাগিব। বুজি পাইছা? এতিয়া আমাৰ তলত কিমান হ'ব চোৱা, √7 × √7 ইজ ইকুৱেল কিমান, 7 হ'ল, গতিকে 7 পাতিলোঁ। আৰু √7ৰ লগত 1 যদি আমি ইনটু কৰোঁ তেতিয়া আমি কিমান পাওঁ, √7। বুজি পাইছা? মানে চোৱা √7ক আমি কেনেকৈ পাতিব পাৰোঁ, √7 × √7 ইজ ইকুৱেল টু কিমান হয়, 7 হয়। বুজি পাইছানে? গতিকে এই 7ৰ জেগাত আমি কি কৰিলোঁ, √7 × √7 পাতিলোঁ। বুজি পাইছা? এতিয়া আহোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যন নম্বৰ 2ত দিছে 1/√7 - √6 হ'ল। এতিয়া চোৱা নেক্সট এই কুৱেশ্যনটোত আমি দুটা সংখ্যা পাইছোঁ ইয়াতে, হয়নে? আৰু যেতিয়া এনেকৈ দুটা সংখ্যা থাকিব তেতিয়া আমি প্ৰথম কি কৰিম, এই মাজৰ চিনটো চাই ল'ম। ঠিক আছে, ইয়াতে চোৱা আমাৰ এই চিনটো কি আছে, মাইনাছত আছে, হয়নে? গতিকে আমি কি কৰিম চোৱা, প্ৰথমতে এইটো গোটেই সংখ্যাটো এজ ইট ইজ পাতিম, মানে 1/√7 - √6 ইয়াক ইনটু কৰি দিম দেই। তাৰপাছত আমি কি কৰিম চোৱা, এইটো যিহেতু মাইনাছ চিন আছে ন, মাইনাছটো আমি কি কৰি দিম, প্লাছ কৰি দিম। মানে কি কৰিম চোৱা, এই তলৰ যিটো সংখ্যা থাকিব এই সংখ্যাটো আমি এই চিনটো মানে চেঞ্জ কৰি পেলাই, যদি প্লাছ থাকে মাইনাছ কৰিম, মাইনাছ থাকিলে আমি কি কৰিম, প্লাছ কৰিম। চিনটো চেঞ্জ কৰি পেলাই ইয়াতে পাতিম। ইয়াতে এতিয়া মাইনাছ চিন আছে ন, এইটো আমি কি কৰিম, ইয়াতে প্লাছ পাতিম, হ'ল। তলত যিহেতু √7 - √6 পাতিছোঁ গতিকে ওপৰতো আমি কি পাতিম, এজ ইট ইজ পাতিম, মানে √7 + √6। বুজি পাইছা? এতিয়া চোৱা এইটো আমি এটা ফৰ্মুলাত পাই গৈছোঁ, হয়নে? এইটোক যদি আমি a বুলি ধৰোঁ আৰু এইটোক যদি আমি b বুলি ধৰোঁ তেতিয়াহ'লে চোৱা a - b × a + b ফৰ্মুলাত পৰি আছে, হয়। এতিয়া আমি জানো যে a + b × a - b ইজ ইকুৱেল টু কি হয়, a² - b² হ'ল। এই ফৰ্মুলাটো আমি আগৰ কুৱেশ্যনকেইটাত এপ্লাই কৰিছিলোঁ, হয়নে? গতিকে এতিয়া চোৱা ইয়াতো আমাৰ a - b আৰু a + b পাই আছোঁ, ইয়াৰ সলনি আমি কি পাতিব পাৰোঁ, এইটো a² - b²।
হয়নে গতিকে এইটো তলটোত আমি কি কৰি দিম a স্কয়াৰ মাইনাস b স্কয়াৰ পাতিম ইয়াতে a মানে হৈছে √7 হোল স্কয়াৰ আৰু মাইনাস চিন আছে মাইনাস পাতা আৰু b মানে হৈছে কিমান √6 হয়নে গতিকে √6 হোল স্কয়াৰ পাতা আৰু 1 ৰ লগত ইয়াক যদি পূৰণ কৰো আমি কিমান পাম সেই সংখ্যাটোৱে পাম হয়নে মানে √7 প্লাস √6 বুজি পাইছা এতিয়া সো আমি কিমান পাম ওপৰত একে থাকিব √7 প্লাস √6 ইয়াতে সোৱা √7 হোল স্কয়াৰ হয়নে আমি কোৱেশ্চন কিটা কৰাৰ আগতে বুজিছিলো যে এনেকে যদি থাকে ৰুট ওভাৰ থাকে আৰু যদি স্কয়াৰ থাকে তেতিয়া কি হয় কটা যায় হয়নে গৈ পেলে ইয়াত কিমান থাকিব 7 থাকিব মাইনাস এর আছে মাইনাস দিয়া ইয়াতে সোৱা ৰুট ওভাৰ আছে আৰু স্কয়াৰ আছে হোল স্কয়াৰ আছে হয়নে গতিকে দুটা কটা যাব থাকিব কিমান 6 হোল তে ওপৰত কিমান হ'ব সোৱা √7 প্লাস √6 আৰু 7 মাইনাস 6 কৰিলে কিমান হ'ব 1 হ'ব হয়নে গতিকে এটো হৈ গল 1 টো আমাৰ কি এটা পৰিমেয় সংখ্যা হয়নে গতিকে আমি হৰটোক পৰিমেয় কৰিলো বুজি পাইছা এতিয়া হো নেক্সট কোৱেশ্চন তুলে নেক্সট কোৱেশ্চন নম্বৰ 3 দিছে 1 ডিভাইডেড বাই √5 প্লাস √2 হল ইয়াতো আমাৰ দেখিছো দুটা সংখ্যা আছে আৰু আমি মাজৰ সংখ্যাটো চাম মাজৰ চিনটো চাম হয়নে ইয়াতে মাজৰ চিনটো কি আছে আমাৰ প্লাসত আছে গতিকে আমি এটো এজ ইট ইজ পাতিম 1 ডিভাইডেড বাই √5 প্লাস √2 ইনটু কি কৰিব লাগিব এতিয়া a চিনটো চেঞ্জ কৰিব লাগিব হয়নে তেতিয়াহে আমাৰ a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলাত পৰিব হয় না গতিকে ইয়াত কি পাতাম √5 মাইনাস √2 তলত যেটো এটো পাতিছো ওপৰটো আমি একে পাতিব লাগিব হয়নে মানে √5 মাইনাস √2 বুজি পাইছা ইয়াক 1 ৰ লগত ইনটু কৰিলে আমি কিমান পাম √5 মাইনাস √2 এ পাম হল আৰু এতিয়া তলৰ সংখ্যাটো সোৱা √5 প্লাস √2 আকৌ √5 মাইনাস √2 হল গতিকে এটো আমাৰ কি হৈছে a প্লাস b ইনটু a মাইনাস b ফৰ্মুলাত পৰি আছে আৰু আমি জানো যে a প্লাস b ইনটু a মাইনাস b ইজ ইকুৱেল কি হয় a স্কয়াৰ মাইনাস b স্কয়াৰ গতিকে এই গুটেটো জায়গাত আমি কি লিখিম a স্কয়াৰ মাইনাস b স্কয়াৰ তে a মানে হৈছে আমাৰ √5 হোল স্কয়াৰ আৰু b মানে হৈছে কিমান √2 হোল স্কয়াৰ হল এতিয়া সোৱা ওপৰত আছে আমাৰ √5 মাইনাস √2 হল নেক্সট এতিয়া সোৱা √5 হোল স্কয়াৰ ইয়াত যেহেতু হোল স্কয়াৰ আছে গতিকে আমাৰ √5 আৰু স্কয়াৰটো কটা যাব থাকিব কিমান 5 এটো তোমালোকে মন ৰাখি লবা আৰু দে যদি এনেকে √5 থাকে আৰু ওপৰত স্কয়াৰ থাকে তেতিয়া হলে কি হয় আমি এই √5 ভিতৰত থকা সংখ্যাটো আমি পাতিব পাৰো মাইনাস চিন আছে গতিকে মাইনাস দিয়া এটা কিমান হ'ব 2 হ'ব বুজি পাইছা একদম ইজি হয় কোৱেশ্চন কিটা হয়নে তেso ওপৰত পালো আমি কিমান √5 মাইনাস √2 5ৰ 2 গল থাকিল কিমান 3 বুজি পাইছা এইটোৱে হ'ল আমাৰ আনসাৰ 3 টো হৈছে কি এটা পৰিমেয় সংখ্যা বুজি পাইছা এতিয়া হো নেক্সট কোৱেশ্চন তুলে নেক্সট কোৱেশ্চন নম্বৰ 4 ত দিছে 1 ডিভাইডেড বাই √7 মাইনাস 2 এটো হে আগৰ নিচিনাকৈ কৰিম আমি প্ৰথমতে এজ ইট ইজ পাতি লম যেটো দিয়া আছে তাৰ পাছত আমি কি কৰিম এই মাজৰ চিনটো চাম ইয়াতে মাইনাস চিন আছে ন গতিকে আমি চিনটো চেঞ্জ কৰি পেলাই ইফালে আকৌ পাতি দিম ইয়াতে মাইনাস আছে গতিকে আমি কি কৰিম প্লাস কৰি দিম বুজি পালা √7 প্লাস 2 তলত যেহেতু এটো পাতিছো ওপৰটো আমি এজ ইট ইজ পাতিব লাগিব মানে √7 প্লাস 2 বুজি পাইছা এতিয়া তলৰটো আমাৰ a প্লাস b ইনটু a মাইনাস b ফৰ্মুলাত পৰি আছে গতিকে ইয়াৰ খলনে আমি কি পাতিম a স্কয়াৰ মাইনাস b স্কয়াৰ ইয়াতে a মানে হৈছে কিমান √7 হোল স্কয়াৰ মাইনাস b স্কয়াৰ b মানে হৈছে কিমান 2 ওপৰটো সোৱা দুইটা ইনটু কৰিলে আমি কিমান পাম √7 প্লাস 2 বুজি পাইছা এতিয়া সোৱা আমি কিমান পাম ওপৰত এজ ইট ইজ থাকিব √7 প্লাস 2 আৰু তলত এতিয়া ইয়াতে সোৱা √7 হোল স্কয়াৰ গতিকে ইয়াতে কি হ'ব ৰুট আৰু স্কয়াৰটো কটা যাব থাকিব কিমান 7 মাইনাস চিন আছে মাইনাস পাতা 2 কি স্কয়াৰ কৰিলে আমি কিমান পাম 4 পাম হয়নে গতিকে 7 মাইনাস 4 নেক্সট কি হ'ব সোৱা ওপৰত হ'ব √7 প্লাস 2 7 মাইনাস 4 ইজ ইকুৱেল টু কিমান হ'ব 3 বুজি পাইছা গতিকে আমাৰ আনসাৰটো হ'ব কিমান √7 প্লাস 2 ডিভাইডেড বাই 3 3 টো হৈছে আমাৰ কি পৰিমেয় সংখ্যা এতিয়া হো নেক্সট কোৱেশ্চন তুলে নেক্সট কোৱেশ্চন নম্বৰ 5 ত দিছে 13 ডিভাইডেড বাই √5 এটো আমি কি কৰিম এটো একেবাৰে ইজি প্ৰথমতে পাতি লবা 13 ডিভাইডেড বাই 5
ইয়াক আকৌ ইনটু কৰি দিবা কিমানে কৰিবা এই তলৰ সংখ্যাটো চাবা তলত কিমান আছে √5 আছে গতিকে তলতো √5 পাতা ওপৰতো √5 পাতি দিয়া হ'ল এতিয়া কিমান হ'ব চোৱা √5 * √5 = কিমান হ'ব 5 13 * √5 মানে কিমান হ'ব 13 √5 হ'ল এইটোৱে হৈ গ'ল আমাৰ আনসাৰ আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ